নমস্কাৰ ই কক্সালে স্বাগতম ছাত্ৰ-ছাত্ৰীসকল মই জ্যোতিদা আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ আজি আমি পঢ়িব ওলাইছো ষষ্ঠম মান শ্ৰেণীৰ পাঠ নম্বৰ 11ৰ কৰ্মপুথিত দিয়া প্ৰশ্নসমূহ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কৰ্মপুথিখন পাইছানে আজি আমি কৰ্মপুথিত দিয়া প্ৰশ্নসমূহ আলোচনা কৰিম 11 নম্বৰ পাঠৰ যিখিনি কৰ্মপুথিত প্ৰশ্ন আছে হেয়া চাও আহা তুমি বাস কৰা জিলাখনত কি ভাষা কোৱা মানুহ আছে হে অনুসৰি বাকচটো পূৰ কৰিব দিছে গতিকে তোমালোকৰ জিলাখনৰ নামটো কি হে জিলাখনত কেনেকুৱা ধৰণৰ মানুহে বসবাস কৰি আছে তাতে কি ভাষা কোৱা মানুহ আছে তোমালোকে লিখিব লাগিব মই এটা উদাহৰণ দি দিছো কামৰূপ গ্ৰাম্য জিলাৰ ঠিক আছে কামৰূপ গ্ৰাম্য জিলাৰ যিখিনি ভাষা কোৱা লোক আছে ঠিক আছে কি ভাষা কোৱা লোক আছে হে লোকসকলৰ নাম মই ইয়াতে লিখি দিছো গতিকে কামৰূপ গ্ৰাম্যত অসমীয়া ভাষা কোৱা লোক আছে ঠিক আছে অসমীয়া ভাষা কোৱা লোক আছে তাৰ পিছত কি আছে এয়া সৰহসংখ্যক লোকে অসমীয়া ভাষা কয় তাৰ পিছত আছে বঙালী কোৱা লোক আছে বঙালী তাৰ পিছত গাৰো বড়ো আৰু হিন্দী ভাষী লোক ঠিক আছে গতিকে কামৰূপ গ্ৰাম্যত আমি এই ভাষা কোৱা লোক দেখিবলৈ পাওঁ ঠিক আছে ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰধান আহাৰ আৰু হেয়া প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা শস্যৰ নামেৰে তলৰ তালিকাখন পূৰ কৰিব দিছে এতিয়া ৰাজ্যৰ নাম হিচাপে আমি লিখিব লাগিব ধৰা প্ৰথমতে আমি লিখিলো অসম ঠিক আছে অসমৰ প্ৰধান আহাৰ কি বাৰু তোমালোকে ক'ব পাৰিবানে আমি কি খাই থাকো বেছিকে ভাত হয়নে নহয় গতিকে ভাত হৈছে অসমৰ প্ৰধান আহাৰ এয়া ধানৰ পৰা আমি পাওঁ গতিকে এই শস্যটো হৈছে ভাতৰ প্ৰধান ব্যৱহৃত শস্য হৈছে ধান ঠিক আছে তাৰ পিছত আমি লিখিব পাৰো কি মেঘালয় লিখিব পাৰো আমাৰ উত্তৰ পূবৰ এখন ৰাজ্য মেঘালয়টো ভাত খোৱা হয় আৰু তাৰে প্ৰধান শস্য হৈছে ধান ঠিক আছে তাৰ পিছত এখন আমি উত্তৰৰ ফালৰ ৰাজ্যৰ নাম লিখো আহাচোন উত্তৰৰ ফালৰ ৰাজ্যৰ নাম হৈছে পঞ্জাব পঞ্জাবত প্ৰধান আহাৰ আমি জানো যে ৰুটি ব্যৱহাৰ হয় আৰু এয়া পোৱা হয় ঘেঁহুৰ পৰা হ'ব আৰু এখন লিখো আৰু এখন ৰাজ্য আছে গুজৰাট গুজৰাটতো ৰুটি ব্যৱহাৰ কৰা হয় তাৰে কিন্তু প্ৰধান শস্য হৈছে জোৱাৰ আৰু বাজৰা বাজৰা শস্যৰ পৰা ৰুটি ব্যৱহাৰ কৰা হয় তাৰ পিছত আকৌ আছে তামিলনাডু দক্ষিণৰ ফালে তামিলনাডুত সাধাৰণতে যিহেতু দক্ষিণৰ ফালৰ ৰাজ্য হয় তাতে বিভিন্ন ধৰণৰ আহাৰ খোৱা হয় যেইদৰে ইডলি ডোসা ঠিক আছে প্ৰধান আহাৰ হিচাপে ভাতো ব্যৱহাৰ কৰা হয় আৰু এয়া ধানৰ পৰা পোৱা যায় ঠিক আছে এটা ঠাই তোমালোকলৈ এৰিলো তোমালোকে লিখিবা বুলি আশা ৰাখিছো তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন ভাৰতৰ বিভিন্ন ঠাইত উৎসৱ পাৰ্বণৰ সময়ত মানুহে পৰিধান কৰা সাজপাৰৰ চিত্ৰৰ সৈতে নাম সংগ্ৰহ কৰি এখন স্নেপ বুক বা ফটো এলবাম বনাব দিছে গতিকে ভাৰতৰ যিবিলাক ঠাই আছে এই ঠাইতে কিছুমান উৎসৱ পালন কৰা হয় এই উৎসৱসমূহত কিছুমান লোকে পৰম্পৰাগত আমাৰ সাজপাৰ আছে এই সাজপাৰবোৰ পিন্ধা হয় গতিকে সেই সাজপাৰবিলাকৰ চিত্ৰ সংগ্ৰহ কৰিব দিছে মই কেইখনমান ঠাই আৰু কেইখনমান চিত্ৰ তোমালোকৰ মাজলৈ লৈ আনিছো গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি চাওঁ আহাচোন এয়া হৈছে তামিলনাডুৰ সাজপাৰ গতিকে এই তামিলনাডুৰ সাজপাৰটো কেতিয়া তেওঁলোকে পিন্ধে তেওঁলোকে পংগল যেতিয়া হয় পংগল
উৎসৱৰ টাইমত পিন্ধে পাঞ্জাব সকলে লোহৰীত পিন্ধে ঠিক আছে এটো সাধাৰণতে আমাৰ মাঘৰ বিহুৰ সময়তে হয় অৰুণাচল প্ৰদেশৰ কি হয় এটো হৈছে লুচাৰ উৎসৱৰ সময়ত লুচাৰ উৎসৱৰ সময়ত তাৰ পিছত এটো হৈছে নাগালেণ্ডৰ আকৌ কেতিয়া পিন্ধে হৰ্নবিল ফেষ্টিভেলৰ সময়ত ঠিক আছে অসমৰ কথাটো জানোই অসমত কেতিয়া পিন্ধে বিহু ড্ৰেছ হয় নে নহয় এটো তোমালোকে পিন্ধানে এয়া হৈছে অসমৰ যেতিয়া বিহু পালন কৰা হয় তেতিয়া এনেকুৱা হাসপাৰ পৰিধান কৰে আৰু এটো কেৰালা হৈছে কেৰালাৰ ওনামৰ সময়ত পিন্ধা এটা হাসপাৰ ঠিক আছে তাৰে পুৰুষ মহিলাই এনেকুৱা হাসপাৰ পিন্ধে ঠিক আছে গতিকে উৎসৱ বিলাকৰ বিষয়েও গম পালো ৰাজ্যকিখনৰ নামও গম পালো গতিকে তোমালোকে এইদৰে কিছুমান ফটো উলিয়াই পেলাই এখন এলবামত বনাবলৈ চেষ্টা কৰিবা ভাৰতৰ বিভিন্ন ঠাইৰ গৃহহলীৰ চিত্ৰ অংকন কৰি স্নেপবুক প্ৰস্তুত কৰিব দিছে গতিকে চিত্ৰবিলাক সংগ্ৰহ কৰিব দিছে তোমালোকৰ কিতাপত কেখনমান চিত্ৰ পাইছাই তোমালোকে তামিলনাডুৰ হয় এটো হৈছে তামিলনাডুৰ গৃহশৈলী তাতে এনেকুৱা ধৰণৰ ঘৰ দেখিবলৈ পোৱা যায় ৰাজস্থানৰ হয় ৰাজস্থানৰ কোনটো অঞ্চলৰ থৰ মৰুভূমি অঞ্চলৰ এটো গৃহশৈলী হেনেকুৱা ঘৰ দেখিবলৈ পোৱা যায় ঠিক আছে তাৰ পিছত লাডাখৰ ঘৰবিলাক এনেকুৱা মেঘালয় এনেকুৱা ঠিক আছে আমি আৰু দুখন লগাই দিছো এয়া হৈছে অসমাৰহিৰ ঘৰবিলাক এনেকুৱা ধৰণৰ হয় আৰু মধ্যপ্ৰদেশৰ যিবিলাক গাঁৱলীয়া অঞ্চল আছে গতিকে গাঁৱলীয়া অঞ্চলত এনেকুৱা ঘৰ দেখিবলৈ পোৱা যায় গাঁৱত এনেকুৱা ঘৰ দেখিবলৈ পোৱা যায় গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকেও বিচাৰি উলিয়াবা সাধাৰণতে যিবিলাক পৰম্পৰাগত গৃহশৈলী আমি ৰাজ্যবিলাকত দেখা পাওঁ হেবিলাকৰ ছবি ইয়াতে বনাব লাগিব ঠিক আছে 26 জানুৱাৰী আৰু 15 আগষ্টক বাদ দি আৰু কি দিবস আমি সমগ্ৰ ভাৰততে একে তাৰিখতে পালন কৰো তলত দেখুওৱা ধৰণে তাৰ এখন তালিকা প্ৰস্তুত কৰিব দিছে গতিকে ভাৰতীয় নাগৰিকে কি দিবস পালন কৰে তাৰে বিষয়ে আমাক লিখিব দিছে যেটো ইয়াতে দিয়া আছে 5 জুনৰ কথা লিখিছে 5 জুনত কি হয় জানানে তোমালোকে বিশ্ব পৰিৱেশ দিবস গতিকে আমি কি পালন কৰো আৰু 2 অক্টোবৰত কি থাকে 2 অক্টোবৰত ক'ব পাৰিবানে 2 অক্টোবৰত গান্ধী জয়ন্তী হয়নে গান্ধী জয়ন্তী পালন কৰো মহাত্মা গান্ধীৰ জন্ম দিবস হয়নে তাৰ পিছত আমি 5 ছেপ্টেম্বৰ শিক্ষক দিবস সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনৰ দিনাখন শিক্ষক দিবস পালন কৰা হয় ঠিক আছে শিক্ষক দিবস পালন কৰা হয় দিবস তাৰ পিছত আমি কি পালন কৰো 14 নৱেম্বৰ 14 নৱেম্বৰটো কি হয় জানানে এটো তোমালোকৰ দিবস কি দিবস শিশু দিবস জৱাহৰলাল নেহেৰুৰ জন্মদিনৰ দিনাখন আমি শিশু দিবস পালন কৰো আৰু এটা কোৱাচোন তোমালোকে জানানে 21 তাৰিখে আমি কি পালন কৰো 21 জুনৰ দিনাখন এতিয়া এটো কিন্তু আমাৰ ভাৰতত লগতে বিশ্বতে পালন কৰা হয় কি আন্তৰ্জাতিক যোগ দিবস আন্তৰ্জাতিক যোগ দিবস যোগ দিবস গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইকেইটাৰ বাহিৰেও বেলেগ দিবস কেইটাৰ নাম উলিয়াবাচোন এইকেইটাটো লিখিবাই আন দিবস কেইটাৰ নাম লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন ভাৰতত কোন ৰাজ্যত মৌচুমী ঋতুত হোৱা বৰষুণৰ প্ৰভাৱত ধান খেতি হয় গতিকে আমি জানো যে ভাৰতত দুটা মৌচুমীয় বতাহ বলে দক্ষিণ পশ্চিমীয় মৌচুমীয় বতাহ আৰু উত্তৰ পূব মৌচুমীয় বতাহ দক্ষিণ পশ্চিমীয় মৌচুমীয় বতাহটো আমাৰ
সাধাৰণতে গৰমৰ দিনত বয় আৰু ইয়াৰ ফলত আমাৰ বাৰিষা আহে হয়নে নহয় গতিকে বংগোপসাগৰৰ পৰা আহি পেলাই উত্তৰ পূবৰ ৰাজ্যকেইখনৰ ওপৰেদি গৈ হিমালয়ত ঠেকা খায় দক্ষিণ পশ্চিম মৌচুমীয় বতাহ আৰু এই দক্ষিণ পশ্চিম মৌচুমীয় বতাহৰ ফলত আমাৰ ভাৰতত বৰষুণ হয় ঠিক আছে কোনবিলাক ৰাজ্যত হয় কাৰ প্ৰভাৱ বেছি পৰে অসম অন্ধ্ৰপ্ৰদেশ ঠিক আছে অসম অন্ধ্ৰপ্ৰদেশ উৰিষ্যা পশ্চিমবংগ মেঘালয় গুজৰাট হাৰিয়ানা আৰু অৰুণাচল প্ৰদেশ ঠিক আছে এটা ফুট উত্তৰৰ ফালেও যায় সেইকাৰণে গুজৰাট হাৰিয়ানা তাতেও মৌচুমীয় ঋতুত বৰষুণ হোৱা দেখা যায় ঠিক আছে ভাৰতীয় 100 টকীয়া 200 টকীয়া 500 টকীয়া নোটত থকা ভাষাকেইটাৰ নাম লিখা গতিকে আমি জানো আমাৰ 22টা স্বীকৃতিপ্ৰাপ্ত ভাষা আছে তাৰে 15টা ভাষাত ভাৰতীয় যিবিলাক নোট আছে টকা আছে সেই টকাৰ পিছফালে টকাটোৰ সংখ্যাটোৰ নাম যদি 100 টকীয়া হয় 100 টকা বুলি টকাটোৰ সংখ্যাটোৰ নাম লিখা থাকে 15টা ভাষাত লিখা থাকে কি ভাষা অসমীয়া বঙালী অসমীয়া অসমৰ কাৰণে বঙালী পশ্চিমবংগৰ কাৰণে গুজৰাটী গুজৰাটৰ কাৰণে কাশ্মীৰী জম্মু কাশ্মীৰৰ ভাষা কন্নড় হৈছে কৰ্ণাটকৰ ভাষা কোঙ্কণী হৈছে গোৱাৰ ভাষা মালায়ালাম হৈছে কৰ কেৰেলাৰ ভাষা মাৰাঠী হৈছে মহাৰাষ্ট্ৰৰ ভাষা নেপালী সম্প্ৰদায়ৰ লোক আছে কাৰণে নেপালৰ গতিকে উৰিয়া উৰিষ্যাৰ আৰু কি আছে পাঞ্জাবী আছে পঞ্জাবৰ সংস্কৃত ভাষা আছে তাৰপিছত তেলেগু আছে তেলেগু হৈছে অন্ধ্ৰপ্ৰদেশৰ তামিল হৈছে তামিলনাডুৰ আৰু উৰ্দু ভাষা গতিকে এই 15টা ভাষাত যিবিলাক আমাৰ ভাৰতীয় নোট আছে সেই নোটৰ পিছফালে টকাটোৰ নাম লিখা আছে ঠিক আছে তোমালোকে মন কৰিবা এই ভাষাকেইটা তাতে লিখা আছে ঠিক আছে তোমালোকৰ সহপাঠীসকলে বছৰটোৰ ভিতৰত কি ধৰ্মীয় উৎসৱ পালন কৰে তাৰে এখন তালিকা প্ৰস্তুত কৰিব দিছে গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অঞ্চলত কি ধৰ্মীয় উৎসৱ পালন কৰা হয় তোমালোকৰ সহপাঠীসকলে কি ধৰ্মীয় উৎসৱ পালন কৰে হেয়া তোমালোকে ভালদৰে জানিবা গতিকে তোমালোকে সুধিবা কি ধৰ্মীয় উৎসৱ পালন কৰে যিহেতু আমি সকলো অসমৰে বাসিন্দা গতিকে অসমৰ বাসিন্দা হিচাপে আমাৰ অসমত কি ধৰ্মীয় উৎসৱ পালন কৰা হয় তাৰে কেইটামান উদাহৰণ মই লিখি দিছো আমি জানো দুৰ্গা পূজা পালন কৰা হয় ধৰ্মীয় উৎসৱ হয়নে ঠিক আছে তাৰ পিছত বাথৌ পূজা বড়োসকলে পালন কৰে বুদ্ধ পূৰ্ণিমা বৌদ্ধসকলে পালন কৰে ঈদ আমাৰ মুছলমানসকলে পালন কৰে তাৰ পিছত আলি আই লিগাং আহোমসকলে পালন কৰে তাৰ পিছত আছে কৰম পূজা চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰে কৰম পূজা ঠিক আছে আৰু খ্ৰীষ্টান ধৰ্মসকলে খ্ৰীষ্টমাছ পালন কৰে গতিকে খ্ৰীষ্টমাছ পালন কৰা আমি দেখা পাওঁ গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সহপাঠীসকলে কি আন ধৰ্মীয় উৎসৱ পালন কৰে হেয়া তোমালোকে সুধি ইয়াতে লিখিবা বুলি আশা ৰাখিলো গতিকে পাঠ নম্বৰ 11ৰ যিখিনি কাৰ্যপত্ৰৰ প্ৰশ্ন আছে সেইখিনি আজি আমি আলোচনা কৰিলো অহা ক্লাছত এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ